আপোনাৰো আছে নেকি বেংক একাউণ্ট তেন্তে এতিয়াই পৰীক্ষা কৰক হয় বেংক একাউণ্টত সোমাই পৰিছে কেইবাটা আঁচনিৰ টকা কেনেকৈ চেক কৰিব ঘৰত থাকি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে আপোনালোকে এতিয়া জানিব পাৰিব হয় কেইবাটা আঁচনিৰ টকা আপোনাৰ বেংক একাউণ্টত সোমাই পৰিছে আৰু এই টকা চেক কৰিবলৈ হ'লে আপুনি প্ৰথমত গুগল চাৰ্চত টাইপ কৰি দিব লাগিব PFMS জাষ্ট এইখিনিলৈকে চাৰ্চ কৰাৰ পিছত একেবাৰে ওপৰত যিটো ৱেবছাইট লিংক আহিব pfms.nic.in জাষ্ট ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকৈ যিটো PFMSৰ যিটো অফিচিয়েল ৱেবছাইট খোল খাই যাব এতিয়া হোম সাইটত আপুনি লক্ষ্য কৰক 3 লাইন আছে 3 লাইনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকৈ আহি যাব আপোনালোকৰ সন্মুখত ইয়াৰ মাজত আপুনি ৰেজিষ্ট্ৰেচনৰ তলত পেমেণ্ট ষ্টেটাছ লিখা পাব ইয়াতে ক্লিক কৰাৰ পিছত 3 নম্বৰত চাব নো ইয়োৰ পেমেণ্ট জাষ্ট নো ইয়োৰ পেমেণ্টত ক্লিক কৰিব লাগিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ বেংক ডিটেইলছসমূহ ইয়াতে দিব লাগিব ইয়াতে চাওক আপোনাৰ বেংকৰ নাম কোনটো একাউণ্টত আপোনাৰ বেংকৰ যি আপোনাৰ একাউণ্ট আছে কোনটো বেংকত আছে সেই বেংকৰ নাম আপুনি টাইপ কৰি দিলে আহি যাব আপুনি সিলেক্ট কৰিব ইয়াতে সিলেক্ট কৰাৰ পিছত এন্টাৰ একাউণ্ট নম্বৰ আপোনাৰ একাউণ্ট নম্বৰ বহুৱাই দিব লাগিব তাৰ পিছত এন্টাৰ কনফাৰ্ম একাউণ্ট নম্বৰ আপুনি আকৌ আপোনাৰ কনফাৰ্ম কৰিব একাউণ্ট নম্বৰ তাৰ পিছত অট ভেৰিফিকেশ্যনত আপোনাৰ যিটো লিখা থাকিব এইটো বহুৱাই দিব অন্যথা আপোনাৰ যদি বুজি পোৱাত অসুবিধা আছে ৰিলোড অপশ্যন আছে তাতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত চেঞ্জ হৈ যাব তাৰ পিছত আপুনি এইটো এনেকৈ বহুৱাই দিব চাওক মই টাইপ কৰি দি আছোঁ যেনেকৈ আছে তেনেকৈ মই বহুৱাই দিলোঁ এতিয়া সেন্ড OTP অন ৰেজিষ্টাৰ মোবাইল নম্বৰত ক্লিক কৰিব আপোনাৰ মোবাইলত এখন OTP আহিব এন্টাৰ OTP ঠাইত বহুৱাই দিব লাগিব বহুৱাই দিলোঁ OTPটো এনেকৈ বহুৱাই দিয়াৰ পিছত আপোনালোকে চাব ভেৰিফাই OTP জাষ্ট ইয়াতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে এতিয়া তলত আহিব স্ক্ৰল ডাউন কৰি তলত অহাৰ লগে লগে ইয়াতে মোৰ ইয়াতে চাওক নো ৰেকৰ্ড ফাউণ্ড কিয়নো মই কোনো আঁচনিৰ টকা নাপাওঁ আৰু আপোনালোকে কোনটো আঁচনিৰ টকা পাই আছে ইয়াতে কিন্তু সেই আপোনাৰ আঁচনিৰ নাম আৰু টকাসমূহ আহি পৰিব কিমান টকা লাভ কৰিছে হয় এনেকৈ আপোনালোকে অতি শীঘ্ৰে আপোনাৰ মোবাইল ফোনৰ জৰিয়তে টকা চেক কৰক আৰু আপুনি কোনটো আঁচনিৰ টকা পাইছে নিশ্চয় কমেণ্টত জনাই দিব আজিলৈ মানে ধন্যবাদ